ৰবিবাৰ 7 তাৰিখ আৰু আমি যাব ওলালোঁ মাহীহঁতৰ ঘৰত মানে গাঁৱলৈ বুলি আৰু গৈ পাই আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ টুকুকো ৰেডি কৰাই দিলোঁ আমিও চেঞ্জ কৰিলোঁ গোটেইকেইটাই ধুনীয়াকৈ ৰেডি হ'লোঁ আমার দুটা লক্ষ্মী আমার প্রবলেম নাই তোকে হাই দিছে পুরা হা দিনা তাৰপিছতে আমি আহি পালোঁ নামঘৰ মানে কদমতলী সত্ৰ এটা মাহীয়ে ডাঙৰকৈ নাম দিছিল গোটেই আইটিসকলে নাম ধৰিয়ে আছে আমি গৈ পাওঁতে নাম আৰম্ভ হৈছে আৰু আমি গৈ পাই চাকি বন্তি জ্বলালোঁ আৰু এইটো হৈছে কদমতলী সত্ৰ ইয়াতে চাকি জ্বলাই আকৌ মণ্ডপ এটা আছে য'ত দৌল হয় তাতেও চাকি জ্বলাব লাগে ইয়াতে চাকি জ্বলাই সেৱা কৰি ল'লোঁ আৰু আমাৰ টুকুক দেখিছেনে চবৰে কোলাতে বহি আছে একদম টুকটুককৈ আৰু ইয়াত হয় দৌল এইটো হৈছে কৃষ্ণৰ এক্সট্ৰাকৈ আছে সেইটোতো দৌল হয় তাতেও আমি চাকি বন্তি জ্বলালোঁ তুমি হেৰি কান্দাইছা হয়নে তোকো হা আৰু আমাৰ পূজা আম পাৰি আছে এফালে নাম ধৰি আছে এফালে আম পাৰি আছে বা আমকেইটা কিমান ডাঙৰ ডাঙৰ চাওঁ ঐ নামঘৰত বুন্দিয়া ভুজিয়া দি চাহ খোৱা মজাই বেলেগ আৰু ইমান যে ভাল লাগে নহয় এনেইতো খোৱা যায় কিন্তু নামঘৰত লগে ভাগে বুন্দিয়া ভুজিয়া গাখীৰ চাহ বিৰাট মজা দিয়ে আৰু সেৱা কৰি লৈছে চাহ দিয়াৰ আগত এফালে দেখিছেনে ইমান ধুনীয়া পৰিৱেশ চব একদম বহি আছে গছৰ তলত গৰম যে বিৰাট আৰু ই প্ৰসাদ খাইছে যি চুবাইছে প্ৰসাদ আৰু নাম প্ৰসংগ শেষ হোৱাৰ পিছত তাৰপিছত দিছে ভাত মানে অন্নদান আছিল মাহী মানে কিবা কাৰণত মানে নাম দিম বুলি কৈ থৈ দিছিল সেইকাৰণে ভাতো খুৱাইছে নামো ধৰিছে নাম প্ৰসংগৰ লগতে অন্নগ্ৰহণো হৈছে আৰু এই জলকীয়াকেইটা চাবচোন যি ধুনীয়া নহয় একদম থোপা থোপাই লাগে আৰু একদম লাষ্টত আমি চবে বহি গৈছে এতিয়া ৰাতি আমি গোটেই সোপা একেলগে বাৰান্দাত এনেকৈ খোৱাৰ সঁচাই মজাটো বহুত বেলেগ দেই বহুত